guys, welcome to my YouTube channel. Guys, আজি এটা কমেন্টৰ ভিতৰত ভিডিও কৰা হৈছে। ভিডিওটো হ'ল যে মানুহে কমেন্ট দিয়ে, কিছুমান ভাল দেই বা কিছুমান বেয়া দেই, কিছুমানে আৰু ভাল ভাবি দেই বা কিছুমানে বেয়া ভাবি দেই। তেনেকৈ মোকো এজন দাদাই এনেকৈ কমেন্ট দিছে। মই কমেন্ট যেতিয়া মই কাম দিনৰ দিনটো কষ্ট কৰি হাতুৰি মাৰি কষ্ট কৰি কাম কৰি অহা অৱস্থাত মই এটা গানৰ ভিডিও আমাৰ জুবিন দাৰ গানৰ ভিডিও এটা মই বনাইছিলোঁ। ভিডিওটোত মই জুবিন দাৰ গান অকণমান মাৰি শুনাইছিলোঁ। যেতিয়া ঘৰৰ সময়ত অহা হয়, যেতিয়া কাম কৰি যেতিয়া ঘৰত অহা হয়, তেতিয়া সকলো ব্যক্তিৰে এটা যেতিয়া অফিচত বা চাকৰি কৰাবিলাকে বা অফিচত যায় বা কামবিলাক কৰাবিলাকে বা কাম কৰি ঘৰলৈ আহে বা অহাৰ সময়ত বা সকলোৰে মনটো কিবা এটা উৎফুল্লিত মনোভাৱ হয় যে দিনটো কষ্ট কৰি এতিয়া বৰ্তমান ঘৰত যাম বা ঘৰত যোৱাৰ আগত মনটো অলপ কিবা এটা সকলোৰে ভাল লাগে। এইটো সকলোৰে গাইজ ভাল লাগে। এইটো তেনেকুৱা ধৰণকে ময়ো কাম কৰি অহা অৱস্থাত এটা জুবিন দাৰ গান গাইছিলোঁ। সেই গানটোত এজন দাদাই মোক কমেন্ট দিছে। তেওঁ অলপ কমেন্টটো বেলেগ ধৰণৰ দিছে বা বেয়াকৈ দিছে, তেওঁ ভাল ভাবিয়ে দিছে না বেয়া ভাবিয়ে দিছে এইটো মই ক'ব নোৱাৰোঁ। কিন্তু দাদা শুনক, জুবিন দা আমি কোনো হ'ব নোৱাৰোঁ, কাৰণ আপুনিও নোৱাৰে ময়ো নোৱাৰোঁ জুবিন দা হ'ব। কাৰণ জুবিন দা অনলি ওৱান পিচ, জুবিন দা এজনে, অল্ডৰ ভিতৰত জুবিন দা এজনে। তেওঁৰ গান 100%ৰ ভিতৰত 1%হে হয়তো গাব পাৰিব, বাকী 90%ে গান গাব নোৱাৰে। কাৰণ তেওঁৰ গানৰ বা সুৰৰ তেওঁৰ যিটো সুৰ আছে সেইটো সহজ বা দিয়াটো নহয়। এইটোৱে যে মানুহ গান গালে যে বা বেয়া কমেন্ট দিব, গান ক'লে যে বা বেয়া কমেন্ট দি পেলাই বা মানুহক বেদু ব্যৱহাৰ কৰিব, সেইটো নহয় দাদা। মানুহ এটা গান মাৰে মনৰ যেতিয়া মনত কিবা এটা ভাল ভাৱ আহে বা ভাল মনত এটা অনুভৱ হয়, তেতিয়াহে মানুহে গান মাৰে বা কিছুমানে হয়তো গান মাৰি বা দেখুৱাই, কিছুমানে হয়তো নেদুখুৱায় গান মাৰি। আৰু গান গালে মানুহৰ মনৰ দুখ বা বোজাবোৰ আঁতৰি যায়। দাদা আপুনি হয়তো নাজানে যে এজন সৰু মানুহৰ পৃথিৱীত জীয়াই থাকিবৰ কাৰণে কেনেকুৱা দুখ কষ্ট সহ্য কৰি থাকিব লাগে। সৰু মানুহৰ জীৱনে হৈছে এডাল গছৰ তলত পৰি যোৱা বা গছৰ ঠানাৰ নিচিনা। মই আপোনাক বেয়া পোৱা নাই যে আপুনি কমেন্টটো দিয়াৰ বাবে মই আপোনাক বেয়া পাইছোঁ। মই বেয়া পাই মই আপোনাক ভিডিওটো বনোৱা নাই। মই যিসকলে কমেন্ট দিয়ে সেইসকলৰ কাৰণেহে মই ভিডিওটো বনাইছোঁ, যে সৰুও এদিন ডাঙৰক সহায় কৰিব পাৰে। আপোনালোকে নিশ্চয় পঢ়িছে সৰুতে হয়তো যে সিংহ আৰু নিগনিৰ কাহিনীটো আপোনালোকে শুনিছে। কাৰণ যেতিয়া সিংহৰ কেঁচা টোপনি নিগনিজনে ভাঙিছিল, তেতিয়া সিংহটোৰ বহুত খং উঠিছিল আৰু সিংহটোক কি কৈছিল, মাৰিব বিচাৰিছিল। কিন্তু নিগনিজনে কি কৈছিল যে আপুনি মোক নামাৰিব, মই আপোনাক এদিন হ'লেও সহায় কৰিম। তেতিয়া সিংহজনে হাঁহিছিল, হাঁহি পেলাই কৈছিল যে তইনো মোক কি সহায় কৰিবি। ঠিক তেনেদৰে এদিন চিকাৰী পাতি থোৱা জালত সিংহটো পৰি গ'ল। সেই সময়ত নিগনিটো গৈ পেলাই তেওঁক সেইদিনাখন সেনেকৈ সহায় কৰিলে, জালৰ পৰা মুক্তি কৰি দিলে। ঠিক তেনেদৰে যে সৰু মানুহো ডাঙৰক সহায় কৰিব পাৰে। কাক কেতিয়া কেনেকৈ মানুহে সহায় কৰিব লাগে বা প্ৰয়োজন হৈ যায় কোনো ক'ব নোৱাৰে।
সৰু হ'লেও মানুহৰ এটা জীৱন, ডাঙৰ হ'লেও মানুহৰ এটা জীৱন। কাৰণ এই পৃথিৱীত জীয়াই থকা কেইদিনলৈকে সকলোৰ লগত মিলিজুলি থাকি মৰি যোৱাটো সেইটোৱে হ'ল অতি উত্তম। কাৰণ মানুহৰ অহংকাৰে মানুহক জীৱনত বহুত বেপথলৈ পৰিণত কৰি নিয়ে। অহংকাৰটো হৈছে মানুহৰ বহুত বেয়া বস্তু। এজন ভাল মানুহকো অহংকাৰে মানুহক বেপথলৈ পৰিণত কৰি দিয়ে। আৰু অহংকাৰ কৰিলে ওপৰত যিজন আমাক আছে বা যিজনে আমি সকলোৱে মানুহ, সেইজনো অহংকাৰ কৰিলে মানুহক বেয়া পায়। ওপৰলাই আমাক দিও চাই, আমাৰ যদি বেছি অহংকাৰ হয় সেইমতে ওপৰলাই যেনেকৈ দিয়ে আৰু সেনেকৈ লৈ যায়। সেইকাৰণে গাইজ, অহংকাৰ কৰা জীৱনটো যাতে কেতিয়াও আপোনালোকে কাৰো যাতে জীৱনত এইটো সোমাব নিদিয়ে। কাৰণ এইটো বহুত বেয়া পথলৈ পৰিণত কৰে। গাইজ, আপোনালোকে মোৰ চেনেলটো প্লিজ লাইক, শ্বেয়াৰ কৰি কমেণ্ট কৰি দিব, যাতে গাইজ মই আৰু আগলৈও আপোনালোকক ভাল ভাল ভিডিঅ' দিব পাৰোঁ। আপোনালোকে মৰম দিলেহে গাইজ মই জীৱনটো বা মোৰ ভিডিঅ'বোৰ বা মোৰ কথাবোৰ আপোনালোক আগলৈ নিব পাৰিম। প্লিজ গাইজ, আপোনালোকৰ ল'ৰা হিচাপে ভাবি মোক যাতে আপোনালোকে ছাবস্ক্ৰাইব কৰি সকলো ভিডিঅ' যে ছাবস্ক্ৰাইব কৰি শ্বেয়াৰ কৰি দিয়ে।